এতিয়া সেইকাৰণে আমি ইয়াত এনেধৰণে ল'ম চোৱা 2 ওম তাৰপিছত সমান্তৰাল সজ্জা ল'ম এনেধৰণে আৰু বেটাৰীৰ লগত সংযোগ কৰিম হ'ল এইটো প্লাছ 2 ওম R2 হ'ল 3 ওম আৰু R3 হ'ল 6 ওম আমি এনে কিতাপত পাইছিলোঁ শ্ৰেণীবদ্ধ সজ্জা ৰোধকৰ আৰু সমান্তৰাল সজ্জা কিন্তু আমি ৰিয়েল লাইফত এনেধৰণেও সজ্জা পাব পাৰোঁ য'ত আমি শ্ৰেণীবদ্ধ হিচাপেও পাব পাৰোঁ আৰু সমান্তৰাল হিচাপেও ঠিক আছে গতিকে এতিয়া আমি প্ৰথম এইখিনি অংশৰ সমতুল্য ৰোধ উলিয়াম আমি জানো যে 1/RP যিহেতু so 2 RP is equals to 2 ওম এতিয়া আকৌ চিত্ৰটোলৈ চোৱা এইখিনি অংশ ইয়াতে আমি সমতুল্য ৰোধ পালোঁ RP 2 ওম ঠিক আছে এতিয়া এই R1 এইখিনি অংশৰ লগত শ্ৰেণীবদ্ধ সজ্জাত আছে ঠিক আছে গতিকে আমি কি পাম এতিয়া চোৱা সমতুল্য ৰোধ উলিয়াম দুয়োটাৰে মানে এইখিনি অংশৰ আমি সমতুল্য ৰোধ উলিয়াম ঠিক আছে ইয়াতে R1 এইখিনি অংশৰ লগত শ্ৰেণীবদ্ধ হৈছে আৰু এইখিনি অংশৰ সমতুল্য ৰোধ হ'ল 2 ওম ঠিক আছে গতিকে এতিয়া আমি পাম যিহেতু শ্ৰেণীবদ্ধ সজ্জা চ RS হ'ব RS is equals to R1 plus RP চ' আমি পালোঁ R1 মানে ইয়াতে চোৱা 2 ওম আছে ঠিক আছে চ' 2 ওম প্লাছ RP মান হ'ল 2 ওম চ' আমি পালোঁ RS is equals to 4 ওম যিটো আমি উলিয়াবলগীয়া আছিলে এইখিনি হ'ল মুঠ ৰোধ গতিকে আমি লিখিব পাৰোঁ মুঠ ৰোধ হ'ল 4 ওম 1 নম্বৰ প্ৰশ্নটো হৈ গ'ল নেক্সট 2 নম্বৰ প্ৰশ্নটোত ঠিক আছে মুঠ ৰোধ কিমান পাব লাগে 1 ওম এইটো ইজি হয় ইয়াত আমি কি কৰিম চোৱা তিনিওটা ৰোধ আমি সমান্তৰাল সজ্জাত ল'ম এনেকে হ'ল সজ্জাটো সংযোগ কৰি দিয়া বেটাৰীৰ লগত এনেধৰণে বেটাৰীৰ লগত সংযোগ কৰা হ'ল এতিয়া ইয়াত আমি সমতুল্য ৰোধ উলিয়াম 1/RP ডেছ হিচাপে ল'লোঁ আগত আমি RP হিচাপে লৈছিলোঁতো এতিয়া সেইকাৰণে RP ডেছ লৈছোঁ ইয়াত হ'ব 1/R1 প্লাছ 1/R2 প্লাছ 1/R3 ইয়াতে R1 হ'ল 2 ওম R2 হ'ল 3 ওম আৰু R3 হ'ল 6 ওম ঠিক আছে চ' আমি পাম চোৱা 1/RP ডেছ ইজ ইকুৱেলছ টু 1/2 ওম প্লাছ 1/3 ওম প্লাছ 1/6 ওম চ' 3 পূৰণ 1 হ'ব ইয়াতে হ'ব 2 পূৰণ 1 আৰু ইয়াতে হ'ব 1 into 1 চ' 1/RP ডেছ ইজ ইকুৱেলছ টু 6 ওম আৰু ইয়াত হ'ব 3 এগুণ 3 প্লাছ 2 প্লাছ 1 কৰিলে আমি পাম 6 চ' RP ডেছ ইজ ইকুৱেলছ টু 6 ওম/6 চ' কিমান পালোঁ RP ডেছ 1 ওম গতিকে মুঠ ৰোধ কিমান পালোঁ
1 ওম। অ'কে ষ্টুডেণ্টছ, এতিয়া নেক্সটটো আমি আলোচনা কৰোঁ প্ৰশ্ন নম্বৰ 5, য'ত দিয়া হৈ আছে চাৰিটা ৰোধৰ মান 5 ওম, 8 ওম, 12 ওম এণ্ড 24 ওম। ইহঁতক লগাই পাব পৰা সৰ্বোচ্চ সৰ্বনিম্ন মুঠ ৰোধৰ মান উলিয়াব দিছে। অৰ্থাৎ আমি ইয়াতে সৰ্বোচ্চ কাৰণে শ্ৰেণীবদ্ধ সজ্জাত সজ্জিত কৰিম আৰু সৰ্বনিম্ন মুঠ ৰোধৰ কাৰণে আমি ৰোধক কেইটা সমান্তৰাল সজ্জাত সজ্জিত কৰিম। চ' প্ৰথমটো হ'ল সৰ্বোচ্চ ৰোধ, সৰ্বোচ্চ মুঠ ৰোধ। চ' শ্ৰেণীবদ্ধ সজ্জালে আমি সমতুল্য ৰোধেই হ'ব সৰ্বোচ্চ মুঠ ৰোধ, সেইকাৰণে RS লিখিছোঁ। ইয়াতে হ'ব 5 ওম প্লাছ 8 ওম প্লাছ 12 ওম প্লাছ 24 ওম। গতিকে আমি এতিয়া পাম 5 8 13, 13 12 25, 25 24 হ'ব 49 ওম হ'ল। আৰু সৰ্বনিম্ন মুঠ ৰোধ আমি RPৰে বুজাওঁ। 1/RP = 1/5 ওম প্লাছ 1/8 ওম প্লাছ 1/12 ওম প্লাছ 1/24 ওম। 5, 8 and 12 যদি আমি লসাগু বা LCM লওঁ তেন্তে আমি পাম 120। 5ৰ লগত যদি 24 পূৰণ কৰোঁ তেন্তে আমি 120 পাম। 8ৰ লগত 15 পূৰণ কৰিলে চ' 1 × 15 প্লাছ 1 × 10 হ'ব প্লাছ 24 × 5 কৰিলে আমি পাওঁ 1 × 5 কৰিলে আমি 120 পাম। ঠিক আছে, গতিকে আমি নেক্সট পেজত চাওঁ। 1/RP = ডিনমিনেটৰ বা হৰত 120 থাকিব আৰু বাকী লগত হ'ব 24 প্লাছ 15 প্লাছ 10 প্লাছ 5। গতিকে 1/RP = যোগ কৰিলে আমি পাম 54/120। চ' RP উলিয়াব লাগে, গতিকে আমি পাম 120 / 54। ৰেচিপ্ৰকেল উলিয়ালেই হৈ যায়। চ' আমি যদি কেলকুলেট কৰোঁ, 2ৰে যদি কৰোঁ ইয়াতে হ'ব 60, ইয়াত হ'ব 27, 3ৰে যদি কৰোঁ 20 আৰু ইয়াত 9। চ' RP = 20/9 ওম, অৰ্থাৎ RP হ'ল 2.22 ওম। সৰ্বনিম্ন মুঠ ৰোধ হ'ল 2.22 ওম আৰু ইয়াত সৰ্বোচ্চ মুঠ ৰোধ 49 ওম।